মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি দেওবাৰ, গতিকে দেওবাৰ কাৰণে মই তোমালোকলৈ কেইটামান কৌতুক যুগুত কৰিছিলোঁ। সেই কৌতুককেইটা মই সংগ্ৰহ কৰি লৈছোঁ, গতিকে তোমালোকক মই সেই কৌতুককেইটা ক'বলৈ লৈছোঁ। প্ৰথম কৌতুকটো হ'ল, এজন ছাত্ৰই শ্ৰেণীকোঠাত সোমাই এটা নিগনিয়ে গাঁতত সোমোৱা দৃশ্য এটা লক্ষ্য কৰি আছে। তেনেকুৱাতে শিক্ষকজন আহি সোমাই শ্ৰেণীকোঠাত কিবা কৈ আছে তেখেতে। তেতিয়া দেখিছে যে হৰিসিঙা নামৰ ল'ৰাজনে ক'ৰবাত মন দি আছে। তেতিয়া শিক্ষকজনে ক'লে, ঐ হৰিসিঙা, তই শুনিছনে? তোৰ মূৰত কিবা সোমাইছেনে? মই কি কৈ আছোঁ? অ' ছাৰ, সোমাইছে অলপ বাকী আছে ছাৰ, নেগুজডাল মাত্ৰ নেজডাল বাকী ছাৰ, অকল নেজডালহে বাকী আছে, সেই বুলি ক'লে। সি মানে শিক্ষকে কোৱা কথাটোলৈ গুৰুত্ব দিয়া নাই, সি নেজডালৰ নিগনিৰ দৃশ্যটোতে বেছি গুৰুত্ব দি আছে। আৰু দ্বিতীয় কৌতুকটো হ'ল, অৰুণাচলী এজন ছাত্ৰই নামভৰ্তি কৰিবলৈ আহি অধ্যক্ষ মহোদয়ৰ শ্ৰেণীকোঠাত সোমাইছে আৰু তেতিয়া অধ্যক্ষ মহোদয়ে তেওঁক সুধিছে, তোমাৰ নাম কি? তেওঁ ছাত্ৰজনে কৈছে, ইয়াতে হাগু। তোমাৰ দেউতাৰ নাম কি? তাতে হাগু। তোমাৰ মাৰ নাম কি? যেতিয়া ছাত্ৰজনে ক'বলৈ ল'লে, তেতিয়া শিক্ষকজনে ক'লে, হ'ব, তোমাৰ মাৰ কি নাম মই বুজি পাইছোঁ, তুমি নালাগে ক'ব। তেতিয়া ছাত্ৰজনে ক'লে, ছাৰ কি বুজি পালে কওকচোন। তেতিয়া শিক্ষকজনে ক'লে, তোমাৰ নাম ইয়াতে হাগু, তোমাৰ দেউতাৰ নাম তাতে হাগু, তেতিয়াহ'লে তোমাৰ মাৰ নামটো কি হ'ব আৰু? য'তে ত'তে হাগু। সেইটো এটা মই তোমালোকলৈ আগবঢ়ালোঁ। আৰু এজন শিক্ষকে এজন ছাত্ৰক সুধিলে, ধ্ৰুৱ, MBBS মানে কি? ছাৰ MBBS ছাৰ, MBBS মানে ছাৰ মাক বাপেকৰ বেকাৰ সন্তান ছাৰ। সি বহুত ভাবি সি MBBS মিলাই পেলাই সি ক'লে, মাক বাপেকৰ বেকাৰ সন্তান ছাৰ, সেই বুলি ক'লে। তাৰপিছত আৰু এজন শিক্ষকে, আজি মই গোটেইকেইটা তোমালোকৰ শিক্ষক ছাত্ৰ সম্পৰ্কীয় কৈছোঁ, আন এজন শিক্ষকে এজন ছাত্ৰক সুধিলে, ঐ নৱ, উঠচোন, পুৰি কি ক'ত কিয় বিখ্যাত? ছাৰ পুৰি হোটেলত পায় আৰু খাবলৈ বৰ সোৱাদ লাগে ছাৰ। আৰু এটি মই তোমালোকলৈ কৌতুক আগবঢ়াইছোঁ। সেই কৌতুকটো হ'ল এনেকুৱা ধৰণৰ, এজন শিক্ষকে ছাত্ৰক সুধিলে, হোৱাট ইজ কল্ড জোৱাৰ ভাটা? এজন ছাত্ৰ জাপ মাৰি উঠি পেলাই কৈছে, ছাৰ ওপৰৰ পৰা পৰিল পানী পৰি হ'ল গাঁটাৰ পিছত গাঁটা ছাৰ, ইট ইজ কল্ড জোৱাৰ ভাটা। গতিকে তেওঁ সেইবুলি জোৱাৰ ভাটাৰ ডেফিনেশ্যনটো দিলে। আৰু আজিলৈ মই কৌতুককেইটি ইমানেই ক'লোঁ। তোমালোকে যিসকলে মোৰ ভিডিঅ'বিলাক চাই আছা, ভাল পাইছা, তেওঁলোকে কমেণ্ট কৰি জনাবা। আৰু যিসকলে এতিয়া অকল চাই আছা, ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকেও ছাবস্ক্ৰাইব কৰিবা বুলি মই আশা ৰাখিলোঁ। আৰু কমেণ্ট বক্সত মোক কমেণ্ট কৰি ভিডিঅ'ৰ বিষয়ে জনাবা।